আমি এতিয়া চাৰিআলি যাম। চাৰিআলিত কাক লগ কৰিব গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। আজি বহুদিনৰ পৰা ভাবি আছিলোঁ যে এজন ভাল ক্ৰিয়েটৰক মানে লগ কৰিম বুলি ভাবি আছিলোঁ, কিন্তু হঠাতে মানে আজি ৰাজভাগ লগ পালোঁ। সঁচাকৈ বহুত ভাল লাগিল। আৰু মানে মোকো মানে SMS কৰি আছিলে, ময়ো টাইম দিব পৰা নাছিলোঁ। ময়ো বিশেষ কামত আহিছিলোঁ বা চাৰিআলিতে থাকোঁ মই প্ৰায় বুলি ক'লে ভুল হ'ব, কেতিয়াবা মাজে মাজে থাকোঁ। কিন্তু আজি মই ফোন কৰিলোঁ, বোলে ক'ত আছে দাদা, বোলে ঘৰতে আছোঁ, আহি যোৱা, কিবা অকণমান একাউণ্টৰ কাম আছিলে। একাউণ্টৰ কাম আছিলে হয়, কিন্তু এটা একাউণ্টত এটা গেম খেলি থৈ দিছে। মই ভিডিঅ'টো আপোনালোকক আপলোড দিম, গম পাব। পেজটো হয় এখেতৰ অ'নাৰৰ মানে যিটো এডমিনাৰ হয়, তাত মানে 4জন মানুহৰ নেম আছিলে। এজন আছিলে মুস্তফা আহমেদ বুলি আছিলে, কোনো ধৰণৰ চিনি নাপায়। আৰু এজন আছিল হুছেইন আখতাৰ। তেখেত দুটা মানে হেৰি হৈ আছিলে, অ'নাৰ হৈ আছিলে। তেখেতো দুজনো আছিলে, কিন্তু তেখেতো দুজনো আছিলে। যিয়ে নহওক, এনেকুৱা কৰিব নালাগে, কাৰণ নাজানিলে জানা মানুহক দেখাই বুলি ক'লে এনেকৈ বা আনৰ পেজত এডমিনাৰ হ'ব নালাগে। ইনফ্লুৱেঞ্চাৰ মানে সিহঁতৰ হয়তো এনেকুৱা ধান্দা আছিলে, যি আজি $22 ইনকাম কৰিছে, যদি নেক্সট মাহত অলপ ইনকাম হ'ল হয়, তেনেতে পইচাকেইটা হেক কৰাৰ এটা মাথা মাৰিছিলে। আৰু যিয়ে নহওক, দাদাই মোক ভাল সময়তে লগ পালে, আৰু মই প্ৰব্লেমটো চল্ভ কৰি দিলোঁ। আৰু দাদাহঁতেও ভাল ভাল ভিডিঅ' বনাই, আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। আমাক যেনেদৰে মৰম দিছে তেনেদৰে মৰম দি থাকিব। আৰু সকলো যিখিনি আমাৰ নতুন ক্ৰিয়েটৰ আছে, সকলোৱে আহক, মিলিজুলি কাম কৰিব লাগে। ইজনে সিজনক ছাপোৰ্ট কৰক, বা পুৰণা ইউজাৰখিনিয়েও নতুন ইউজাৰখিনিক ছাপোৰ্ট কৰক। মানে চব আমাৰ যিমান পাৰোঁ আমি ছ'চিয়েল মিডিয়াটো আগবঢ়াই লৈ যাব লাগে। সেয়ে কিছুমানক দেখিছোঁ বহুতে লাইক কমেণ্ট শ্বেয়াৰো নকৰে, শ্বেয়াৰটো বাদেই বাৰু, কমেণ্ট চমেণ্টো নকৰে। গতিকে সকলোৱে আহক, কাৰণ ছ'চিয়েল মিডিয়াৰ মোৰ নিজা পাৰ্চনেল মই পইচা কাকো নিদিওঁ, বা মোৰ কোম্পানীৰ পৰা নিদিওঁ। আপোনালোকে যিমান কষ্ট কৰিব সিমান ইনকাম কৰিব পাৰিব। গতিকে মই সকলোকে এটাই আহ্বান জনাইছোঁ, যিখন নতুন ক্ৰিয়েটৰ আছে সকলো আহক, ছ'চিয়েল মিডিয়াত কাম কৰক, ইনকাম কৰক।